এইটো হৈছে শ্যাম সুন্দৰ ইস্কন মন্দিৰৰ গেট ডিফু চহৰত ডিফু চহৰৰ কিছু নিলগত ৰংচিং ৰুম গাঁৱত অৱস্থিত এই শ্ৰী শ্ৰী শ্যাম সুন্দৰ ইস্কন মন্দিৰটো এইটোৱে হৈছে শ্যাম সুন্দৰ ইস্কন মন্দিৰলৈ যোৱাৰ পথটো ডিফু চহৰৰ পৰা 2 কিলোমিটাৰ নিলগত এইটোৱে হৈছে শ্যাম সুন্দৰ ইস্কন মন্দিৰটো ডিফুত আমি আহিছিলোঁ যোৱাকালি প্ৰভুৰ শ্ৰী শ্ৰী শ্ৰীকৃষ্ণ জন্মাষ্টমী উপলক্ষে অনুষ্ঠানটিত ভাগ ল'বলৈ আহি নাম কীৰ্তন গালোঁ প্ৰভুৰ অভিষেক কৰিলোঁ ৰাধা কৃষ্ণ অভিষেক কৰিলোঁ গোপাল অভিষেক কৰিলোঁ 12-1মান বজালে ইস্কন ধৰ্মীয় লোকসকলে আহিলে আপোনালোকে ইয়াত আহি পেলাই থাকিব পাৰিব প্ৰভু দৰ্শন কৰিব পাৰিব নাম কীৰ্তন ইত্যাদিত ভাগ ল'ব পাৰিব ডিফুৰ পৰা 1.5 কিলোমিটাৰ নিলগত আৰু ডিফু টাউনৰ পৰা শ্যাম সুন্দৰ ইস্কন মন্দিৰ দেৱী ইয়াত আহিলে দেখিব চাৰিও চাইডত কেৱল অৰ্জুন গছেই দেখিব চাৰিও চাইডে অৰ্জুন গছ কেৱল অৰ্জুন গছ এইখন হৈছে আমাৰ এই শ্যাম সুন্দৰ মন্দিৰত গাড়ী এইখন হৈছে ভক্তি বেদান্ত নেশ্যনেল স্কুল স্কুলৰ থ্ৰুদি খোলা হৈছে এইখন হ'ল টংঘৰ চাংঘৰ ইয়াত আহি আপোনালোকে জিৰণি চৰা বুলিব পাৰিব আৰু কি সুন্দৰ চাওক খেৰেৰে নিৰ্মিত কৰিছে চাংঘৰত উঠি এনেধৰণৰ সুন্দৰ দৃশ্য আপোনালোকে উপভোগ কৰিবলৈ পাৰিব এইটো হৈছে শ্যাম সুন্দৰ ইস্কন মন্দিৰৰ নিচেই কাষতে এটি জিৰণি চৰা চাংঘৰ আৰু চাংঘৰ এনেধৰণৰ বহি আপোনালোকে বাৰ্তালাপ কৰিব পাৰিব হৰে কৃষ্ণ আয়া এজনী আমাৰ বুবা মাতাজী এই চাংঘৰত আহি পেলাই এনে কিছুমান হেৰি দেখুৱাই আছে আৰু কৰিব লাগিব এইটো আমাৰ দায়িত্ব নহলে পিছত পাপ হৈ যাব আপোনাৰ আমাৰ বুঢ়াবিলাক দায়িত্ব আছে ল'ৰা ছোৱালীবিলাকক শিকাই নগলে কি মা দেউতা তই এনেই মিছে মা দেউতা ভাল ৰাস্তা দেখুৱাক মা দেউতা